তো আজ আমি আলোচনা কৰিম ক্লাস 10 এক্সারসাইজ R2 কোশ্চেন নম্বৰ 7 যদি কোনোবাই ইয়াৰ আগৰ ভিডিওবিলাক চোৱা নাই তোমালোকে চাই ল'বা এইটো ভিডিও ডেসক্ৰিপশনত লিংক দিয়া থাকিব তো চোৱা কোশ্চেনটো আমাক কি কৈছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল আমি উলাই দিব লাগে ইয়াৰ যদি আমি কি কৰো বর্গমূলটো উলাই দিব পারো মানে উৎপাদক বিশ্লেষণ করার পিছত তেনেহলে জন্তু বর্গমূল ওলাব হেতু আমার आंसर হ'ব তো আমি লেট নকৰা কৰি এটো আমি সলভ কৰো আহা তো 7 নম্বৰ কোশ্চেনটো তোমাক কি দি আছে এই সংখ্যাটো এবাৰ লিখিলাম আমি 1764 তো 1764 এর আমি কি করিম উৎপাদক বিশ্লেষণ করিলাম উৎপাদক বিশ্লেষণটো কৰি দিয়া 2 ৰে কৰিব পাৰিবা কাৰণ একক স্থানত কিমান আছে 4 আছে 4 এটা কি হয় যুগ্ম সংখ্যা সো 2 তোমাৰ 17 এর ভিতৰত কিমান বাৰ যাব 8 বাৰ যাব হয়নে 2 8 যা 16 1 থাকিব 1 2 তুমি ফলা আনা এই 6 এর আগত মনে মনে আনা তো আকৌ 16 হৈ যাব তো 8 বাৰ যাব আকৌ 4 এর ভিতৰত 2 টাইম যাব সো একক স্থানত 2 আছে গতিকে আকৌ তুমি 2 ৰে ডিভাইড কৰিব পাৰিবা 2 8 এর ভিতৰত তুমি কেইবাৰ দিবা 4 বাৰ আকৌ 2 8 এর ভিতৰত 4 বাৰ দিয়া 2 2 এর ভিতৰত কেইবাৰ যাব একবাৰ যাব এবাৰ সোয়া একক স্থানত অযুগ্ম সংখ্যা আইছে গতিকে 3 দি তুমি দিয়াৰ কাৰণে ট্রাই কৰা তো 3 4 এর ভিতৰত তো তোমাৰ একবাৰ যাব এক বেশি থাকিলে ফেলা না 14 হৈ গল 3 4 গুণ কিমান হয় 12 2 থাকিল 2 আকর আগত আনা 21 হৈ গল 3 7 গুণ কিমান হ'ব 21 আকৌ সোয়া 3 ৰে যাব তো 3 14 এর ভিতৰত তুমি কেইবাৰ দিব পাৰিবা 4 বাৰ 3 4 গুণ 12 2 থাকিলে ফেলা আনা 27 হৈ গল 3 9 গুণ তোমাৰ কিমান হয় 27 এতিয়া সোয়া 49 হৈ গল তো 49 এর এটা তোমালোকে জানা কি হয় হাতৰ লগত হাত পূৰণ কৰিলে তোমাৰ 49 আহিয়া যায় গতিকে তুমি এইটো কৰি দিয়া ইয়াত তুমি আৰু এবাৰ দিব পাৰা ওয়ান টাইমছ আহিব যেখিনি মান পালা ইয়াত সাইডত আমি লিখি দিম ধুনিয়া কৰি 2 * 2 আহিছে আকৌ 3 * 3 আহিছে আৰু 7 * 7 আহিছে হয়নে এতেকে এইটো আমি কি কৰিম বর্গমূলটো উলাইলাম 1764 ইকুয়াল এতে কি হ'ব তুমি জোড়টো বনাই লোৱা দুটা 2 এর পর এটা দুটা 3 এর পর এটা 3 আকৌ দুটা 7 এর পর হাতৰ পর এটা তুমি হাত লিখিলা পূরণ কৰি দিয়া 3 2 যা 6 6 7 যা 42 তো আমি ফাইনালি লিখিব পাৰিম কি এতেকে প্ৰতিটো এবাৰ তুমি ডাইরেক্ট লিখি দিব পাৰা ইয়াতে কি প্ৰতিটো হাৰিত 42 জনকৈ সৈন্য থাকিব বাস এইখিনি নিশ্চয় বুজি পাইছা একদম ইজি কোশ্চেন আছিল স্ক্রিনশটটো মাৰি লবা আৰু নোট ডাউন কৰি লবা নেক্সট কোশ্চেনটো আমি ডিসকাস কৰো তো এতিয়া আমি 8 নম্বৰ কোশ্চেনটো আলোচনা কৰিম সো 8 নম্বৰ কোশ্চেনটো আমাক দি আছে কি 4,9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা তো এট ফার্স্ট আমি কি কৰিব লাগিব 4 9 আৰু 10 এর এলসিএম উলাব লাগিব ঠিক আছে তো লেট নকৰা কৰি আমি কোশ্চেনটো সলভ কৰো আহা 8 নম্বৰত তোমালোকৰ জন্তু দি আছে 4,9 আৰু 10 এর ডাইরেক্ট মই সলিউশন কৰি আছো ঠিক আছে 4,9 আৰু 10 এর আমি কি উলাব লাগিব এলসিএম টো আমি উলাই লব লাগিব ঠিক আছে তো ইয়াৰ এলসিএম টো উলাই লোৱা 4 9 10 হরণ কৰি দিয়া এর যাব 2 রে 2 টাইমস 9 এর ভিতৰত না যায় রাখি দিয়া 5 টাইমস আকৌ তুমি কি কৰা 3 দি দিয়া 2 এর ভিতৰত না যায় রাখি দিয়া 9 এর ভিতৰত 3 বাৰ যাব আকৌ 5 এর ভিতৰত না যায় এজ এটা কি বলা তুমি এতেকে লঘিষ্ঠ সাধারণ গণিতক আমার কি আহিল সোয়া 2 কে এইটা আহিছে দুটা তো 2 স্কয়ার লিখি দিম মই ইয়াতে আকৌ 3 দুটা আহিছে তো 3 স্কয়ার আৰু 5 পূরণ কৰি দিয়া 4 * 5 কৰা কিমান পাব তুমি 20 আৰু ইফালে তোমাৰ কিমান 9 9 2 যা 80 তো 100 কিমান ওলাইছে 180 আমাৰ ওলাইছে হয়নে এইটো আমি কি পালো লসাগুটো পালো তো লঘিষ্ঠ সাধারণ উৎপাদকৰ পিছত এতিয়া আমি কি কৰিম এই লঘিষ্ঠ সাধারণ উৎপাদক জন্তু আছে এই ক্ষেত্ৰত আমি দেখা পাই আছো কি বেজৰ কিমান আছিল 5 আছিল গতিকে 5 এৰে যদি 180 কা মিনটো কৰি দিও তেনেহলে আমাৰ কি ওলাব আটাইতকৈ সৰু সংখ্যাটো আমাৰ ওলাই যাব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমাৰ ওলাব এটাকে আমি লিখিম ডাইরেক্ট ইয়াতে
4,9 আৰু 10ক হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কিমান হ'ব চোৱা 180 তো আছিল আগৰে আৰু এই এক্সট্ৰা যোনটো বিজৰ আছিল 5 সেইটো তুমি ইনটু কৰি দিয়া মাল্টিপলটো কৰি দিয়া তো কি হ'ব চোৱা 50 তো 0 আহিব 5 8 যা 40 40 0 4 কেৰি হ'ব তোমাৰ 5 1 যা 5 আৰু 4 মিলি কিমান হ'ব 9 তো 900 এটা এনেকুৱা সংখ্যা যোনটো সংখ্যাক তুমি 4 দিও ডিভাইড কৰিব পাৰিবা 9 দিও কৰিব পাৰিবা 10 দিও কৰিব পাৰিবা তো আমাৰ आंसर এইখিনিয়ে নিশ্চয় বুজি পাইছা ধুনিয়া কৰি স্ক্ৰিনশট মাৰি লবা একদম ইজি কোশ্চেন এইবিলাক কোশ্চেনত আমাক কি কৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ইয়াত মুঠতে আমাক 4টা অপচন দিয়া আছে ৰোমান সংখ্যাৰ 1 2 3 4 তো এবাৰ আমি হৰণ পদ্ধতিৰে আমি কি কৰিব লাগিব বৰ্গমূল বিলাক নিৰ্ণয় কৰিব লাগিব ঠিক আছে তো ৰোমান সংখ্যাৰ 1 2 মই ধুনিয়া কৰি এক্সপ্লেনেশন কৰি আছো তাৰ পিছত বেলেগ টাইপৰ কৰি দিম সোয়া ইয়াতে ৰোমান সংখ্যাৰ 1 2 আমাক দিয়া আছে কিমান 2116 তো ইয়াৰ আমি বৰ্গমূল উলাব লাগে কিন্তু কেনেকৈ হৰণ পদ্ধতিৰে তো হৰণ পদ্ধতিত কেনেকৈ কৰিম সোয়া ইয়াতে আমাক কেইটা অংকৰ সংখ্যা আছে 4টা অংকৰ এটা সংখ্যা দিয়া আছে হয়নে তো এনেকুৱা টাইপৰ সংখ্যা আমাক দিয়া থাকিলে আৰু যদি আমাক হৰণ পদ্ধতিৰে বৰ্গমূল উলাব দিয়ে তেনেহলে ফাৰ্স্ট কাম কি হ'ব জানা তুমি ইফালৰ পৰা আহিবা দুটা কৰি এটা দুটা মিলি তুমি উপৰত এটা বাৰচেন দিবা নেক্সট আকৌ ইয়াতে কেইটা অংক আছে এটা দুটা তো দুটা কৰি মিলাই তাৰ ওপৰত তুমি বাৰচেন দি দিবা আৰু লাষ্টত তুমি এনেকৈ হৰণ প্ৰসেসটো দেখাই দিবা বুজি পাইছা 4টা অংক আছে তো নিয়মটো হল এইটোৱে দুটা অংক মিলি উপৰত বাৰচেন আকৌ দুটা অংক মিলি উপৰত বাৰচেন ঠিক আছে রাইট হ্যান্ড সাইডের পৰা লেফট হ্যান্ড সাইডৰ ফালে গতি কৰিবা এনেকৈ হ'ব এতিয়া সোয়া 21 ফার্স্ট টার্গেট হ'ব কি আমাৰ 21 টো মিলোৱা এনেকুৱা দুটা তুমি সংখ্যা বাছনি কৰি লোৱা যাতে পূৰণ কৰি তোমাৰ কি হয় 21 পোৱা নাইবা ইয়াতকৈ সৰু পোৱা কিন্তু 21 তকৈ তুমি ডাঙৰ পাব নোৱাৰা যদি 21 তকৈ ডাঙৰ হয় হেতু অংক আমি সেইবিলাক অংক আমি লব নোৱাৰো লেট সাপোজ মানি লোৱা মই কিমান লম তো ইয়াতে যদি মই 3 লও তো উপৰতো মই 3 লব লাগিব তো 3 * 3 মাল্টিপল কৰা কিমান পাব 9 তো 9 to 21 তকৈ বহুত সৰু হয় গতিকে তুমি কি কৰা 4 লোৱা তো 4 * 4 কৰিলে তুমি কিমান পাবা 16 ঠিক আছে তো 16 আমি 21 এর নিয়ারেস্টে আছে কিন্তু তথাপিও 5 দিয়ে বা ট্রাই করিও পারো আমি তো 5 * যদি আমি কি কৰো 5 কৰো তো কিমান পাম আমি 25 এতিয়া সোয়া 25 টো কি হয় 21 তকৈ ডাঙৰ গতিকে এইটো তো আমি লব নোৱাৰো আৰু এইটো সোয়া একদম সৰু গতিকে ইয়াকো আমি লব নোৱাৰো তো জনটো মানে কি সুইটেবল হ'ব একদম নিয়ারেস্ট সংখ্যা হ'ব হেতু আমি লম তো 16 to 21 এর নিয়ারেস্টে হ'ব তো আমি কিমান লব পাৰিম 4 ইয়াতে তুমি 4 লোৱা ওপৰতো তুমি 4 লিখি দিয়া 4 * 4 কৰিলে তুমি কিমান পালা 16 এইটো তুমি ক্লোজ কৰি দিয়া আৰু লগতে তুমি কি কৰা -2 কৰি দিয়া এটা সো 1 আছে তো 1 তুমি ইয়াৰ পৰা ক্যারি কৰা 11 হৈ গল 11 এর পৰা তুমি কি কৰা 6 মাইনাস কৰা তো কিমান পাবা তুমি 5 পাবা ইয়াতো 1 থাকিব 1 এর পৰা 1 গলে 0 আমি লেফট হ্যান্ড সাইডত লিখাৰ প্ৰয়োজন নাই এতিয়া সোয়া এই জনটো ওপৰত আমাৰ ভাগফলটো কিমান আছে 4 আছে না তো 4 এর লগত আমি কিমান ইনটু কৰিব লাগিব 2 তো 4 * 2 কৰিলে তুমি কিমান পাবা সদায় আমি এটো কাম কৰিব লাগিব ভাগফল যিমান থাকিব তাৰ লগত সদায় কিমান মাল্টিপল কৰিবা 2 তো ইয়াতে 4 আছিল সেই কাৰণে মই 2 ৰে মাল্টিপল কৰি আছো ইয়াতে যদি 3 থাকে 2 ৰে মাল্টিপল কৰিবা মানে যিমানে সংখ্যা না থাকক কিও ভাগফলটো তাৰ লগত তুমি কেৱল 2 ৰে মাল্টিপল কৰিব লাগিব পূৰণ কৰিব লাগিব তো 4 2 যা তোমাৰ কিমান হ'ব 8 নাইবা আৰু এটা প্ৰসেস আছে কি ইয়াতে তোমাৰ কিমান আছে 4 আছে তো 8 to 4 এর লগত আৰু এটা 4 তুমি প্লাস কৰা 4 + 4 কৰিলে তুমি কিমান পাবা 8 পাবা তো জনটো নিয়ম তোমাৰ ভাল লাগে হেতুলে কৰিব পাৰা 4 এর লগত 2 মাল্টিপল কৰিবা তথাপিও সেমে আহিব 4 এর লগত 4 প্লাস কৰিলে তুমি সেমে পাবা এতিয়া আমি কি কৰিম ইয়াৰ লগত থকা জনটো তোমাৰ দুটা অংকৰ জোৰ আছে হেতু আমি নমাই আনিম তো 16 ইয়াতে আমি নমাই আনিব লাগিব এতিয়া সোয়া এতিয়া আমি টার্গেটটো কি কৰিব লাগিব সোয়া 6 এককৰ স্থানত কিমান আছে 6 তো এনেকুৱা কি অংক আছে জন দুটা অংক তুমি পূৰণ কৰিলে এককৰ স্থানত তুমি 6 পাবা তো এনেকুৱা কেৱল 4 আছে 4 * 4 কৰিলে 16 পোৱা তো এককৰ স্থানত তোমাৰ কিমান আছে 6 ইয়াতে এককৰ স্থানত 6 আছে তো ইয়াতে যদি মই 4 লও ওপৰতো মই কিমান লব লাগিব 4 লব লাগিব সোয়া আৰু কি অংক আছে জন দুটা ইনটু কৰিলে তুমি এককৰ স্থানত 6 পাবা 6 আছে এনেকুৱা 6 * যদি আমি 6 কৰো কিমান পাম 36 ইয়াতে এককৰ স্থানত কিমান আছে 6 আছে ইয়াতে আমাক কি লাগে এককৰ স্থানত 6 লাগে গতিকে আমি কি কাম কৰিম সোয়া
ইয়াতে 6 লম মই আৰু ওপৰতে তেনেহলে মই কিমান লব লাগিব 6 তো 6 into 6 কৰা তুমি কিমান পাবা 36 পাবা 6 লিখিলা 3 তোমাৰ ক্যারি হ'ব এতিয়া চোৱা 6 into 8 কৰিলে তুমি কিমান পাবা 48 পাবা তাৰ লগত তুমি কি কৰা 3 ক্যারি আছিল 3 টু প্লাস কৰা তো তুমি কিমান পাবা 51 গতিকে এইটো আমাৰ মিলি গল এতিয়া তোমাৰ ৰিমাইন্ডাৰটো কিমান আহিছে 0 তো ওপৰত থকা যোনটো মান পাম আমি হেতু আমাৰ কাৰণে কি হ'ব মানে কি বর্গমূল এই সংখ্যাটোৰ বর্গমূল কিমান হ'ব 46 গতিকে 46 হৈ গল তো ফাইনাল आंसर আমি পাই গলো এনেকৈ আমি কৰিব লাগিব প্ৰসেসটো একদম ইজি কেৱল প্ৰথম পদটো আমি মিলাব লাগে মানে প্ৰথম সংখ্যাটো আমি মিলাব লাগে তাৰ পিছত বাকি বিলাক এনে আহি যাব ঠিক আছে স্ক্ৰিনশটটো মাৰি লবা আৰু নেক্সট বিলাক মই আগত হৰণ প্ৰসেস কৰিলাম তাৰ পিছত তোমালোকক বুজাই দিম A few moments later. Roman number 2 number 2 মই দেখাই দি আছো তো Roman number 2 তামাক দি আছিল 4761 ইয়াক আমি কি কৰিছো ইফালৰ পৰা আমি বার চিন দি দিছো ঠিক আছে 47 এর ভিতৰত 6 দিছো 6 6 36 মাইনাস কৰি দিয়া 1 আহিব আকৌ 4 এর পৰা 3 গলে 1 এতিয়া সোয়া 6 অক 2 ৰে মাল্টিপল কৰা তুমি কিমান পাবা 12 নাইবা 6 এর লগত 6 প্লাস কৰা 12 পাবা ঠিক আছে এতিয়া সোয়া 61 আমি নমাই আনিছো কিয় কারণ 12 11 এত কৈ ডাঙৰ ইয়া 11 এর ভিতৰত ভাগ না যাব সেই কাৰণে এতিয়া সোয়া 9 লৈছো আকৌ 12 এর লগত 9 আৰু ওপৰতো 9 লো হৈছে 9 এর লগত তুমি 129 মাল্টিপল কৰিলে 1161 পাবা তেনেহলে আমাৰ ভাগফল কিমান পাইছো আমি এই ক্ষেত্ৰত 69 গতিকে এই সংখ্যাটোৰ বর্গমূল কিমান হ'ব 69 স্ক্রিনশট মাৰি লবা নোট কৰি লবা ঠিক আছে এতিয়া সোয়া নেক্সট কোশ্চেনটো সোয়া 3 নম্বৰ যোনটো আছে এটা আমাক একদম ইজি দিছে হয়নে সোয়া ইয়াতে কিমান দি আছে 576 ইয়াতে সোয়া তিনিটা অংক আছে না তো ইয়াতে আমি কি কৰিব লাগিব প্ৰথম অৱস্থাত তো দুটা লব লাগিব তাৰ পিছত সোয়া এটা হয়নে তো एक्चुअली ইয়াতে দেখাব না লাগে ইয়াতে আছে হেতু হয়নে তো ইয়াতে সোয়া তুমি দুটাৰ ওপৰত দিয়া হৈছে আকৌ এটা যেহেতু এটা ৰিফল আৰু মান নাই গতিকে দিয়াৰ দৰকাৰ নাই এতিয়া সোয়া 5 এর ভিতৰত তুমি দিয়া 2 টাইমস দিয়া তো 4 পালা নেক্সট তুমি 5 এর পৰা 4 মাইনাস কৰি দিয়া 1 থাকিব ঠিক আছে আকৌ তুমি 76 টো তুমি কি কৰা নমাই আনা আৰু 2 টো তুমি কি কৰা 2 ৰে তুমি মাল্টিপল কৰা তো 4 পাবা এতিয়া সোয়া আমি কি কাম কৰিছো 76 ক আমি নমাই আনিছো গতিকে এইবাৰ আমি টার্গেট হল কি 6 মিলাব লাগে তো 4 এর লগত 4 মাল্টিপল কৰিলে একক স্থানত কিমান আহিব 6 আহিব সেই কাৰণে মই 4 লৈছো তো 4 44 দি তুমি কি কৰা মাল্টিপল কৰি দে 4 4 যা 16 তো 1 তোমাৰ কি হ'ব ক্যারি আকৌ 4 into 4 কৰিলে তুমি কিমান পাবা 16 আৰু হাতৰ 1 মিলি তোমাৰ কিমান হ'ব 17 মাইনাস কৰি দে 0 ভাগফল আমাৰ কিমান আহিছে 24 গতিকে 576 ৰ বর্গমূল কিমান হ'ব 24 হ'ব এতিয়া সোয়া নেক্সট আমাৰ ফাইন লাস্ট যোনটো কোশ্চেন আছে রোমান সংখ্যাৰ 4 এটো সোয়া আমাক দি আছে কিমান সংখ্যাটো 6084 তো 6084 ক আমি কি কৰিব লাগিব দুটা দুটা কৰি আগৰ নিচিনাই বার চিন দিব লাগিব দুটা অংক মিলি বার চিন এটা দুটা রাইট হ্যান্ড সাইডৰ পৰা আমি লেফট হ্যান্ড সাইডত যাব লাগিব তো ইয়াতো তোমাৰ কি আহিব বার চিন তো 60 এর ভিতৰত হৰণ কৰিব লগা কি সংখ্যা আছে যোনটো তোমাৰ 60 হ'ব নাইবা 60 নিয়ারেস্ট হ'ব 7 আছে তো 7 into 7 কৰা 49 পাবা তো ইয়াতে 10 এর পৰা 9 গলে 1 থাকিব 5 এর পৰা তোমাৰ 4 গলে 1 থাকিব ঠিক আছে আৰু 7 ক তুমি কি কৰা 2 ৰে মাল্টিপল কৰা তো 14 পাবা নাইবা 7 এর লগত 7 প্লাস কৰি তে তুমি 14 পাবা ঠিক আছে কৰিম 84 ক এজ ইট ইজ নমাই আনিবা হা এটা কৰি নমাব নোৱাৰা যোনটো জোৰ লৈছা জোৰে একেলগে তুমি নমাই আনিব লাগিব তো কি হৈ গল 1184 হৈ গল তেতিয়াহলে এককৰ স্থানত কিমান আছে 4 তো তুমি টার্গেট তুমি লোৱা কোন কেইটা অংক তুমি বাছনি কৰি ললে মানে পূৰণ কৰিলে তোমাৰ এককৰ স্থানত 4 আহিব এনেকুৱা এটা অংক আছে 8 তো 8 into 8 কৰিলে তুমি 64 পাবা এককৰ স্থানত তুমি কিমান পাবা 4 পাবা গতিকে ইয়াতে 8 লৈছো ওপৰতো তো সেম অংক লব লাগিব মাল্টিপল টু কৰি দিয়া 8 into 8 মানে কিমান হয় 64 4 6 ক্যারি 8 into তুমি 4 কৰিলে তুমি কিমান পাবা 32 আৰু তোমাৰ হাতত কিমান আছিল 6 আছিল তো 6 মিলি তোমাৰ কিমান হ'ব 38 হ'ব 38 এর তোমাৰ কিমান 8 3 ক্যারি আকৌ তুমি কি কৰা 8 দি তুমি 1 ইনটু কৰা তো 8 into 1 মানে 8 আৰু হাতত 3 মিলি তোমাৰ কিমান হ'ব 11 হ'ব তো 8 এর পৰা এটা তুমি মাইনাস কৰিলে 0 পালা তেতিয়াহলে তোমাৰ ভাগফল কিমান আছে এই ক্ষেত্ৰত 78 গতিকে 6084 ৰ বর্গমূলটো কিমান হ'ব ওপৰত যেমান আছে মানে তো এইখিনিয়ে নিশ্চয় বুজি পাইছা স্ক্রিনশটটো মাৰি লবা আৰু নোট ডাউন কৰি লবা ধন্যবাদ